বুধবাৰে অসম বিধানসভাৰ স্বাস্থ্য সেৱা কেন্দ্ৰৰ চতুৰ্থ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। এই অনুষ্ঠানত অসম বিধানসভাৰ উপাধ্যক্ষ ডক্টৰ নোমল মমিন, সচিব দুলাল পেগু, অতিৰিক্ত সচিব ৰাজীৱ ভট্টাচাৰ্য, অতিৰিক্ত সচিব ইন্দ্ৰজিৎ মজুমদাৰ, অধ্যক্ষ মহোদয়ৰ OSD সোমেন বৰুৱা, যুটীয়া সচিব প্ৰদীপ সন্দিকৈ আৰু আন বিষয়া কৰ্মচাৰী সকলো উপস্থিত থাকে। এই স্বাস্থ্য সেৱা কেন্দ্ৰৰ পৰা মন্ত্ৰী বিধায়ক আৰু বিধানসভাৰ কৰ্মচাৰীৰ লগতে তেওঁলোকৰ পৰিয়ালৰ লোকসকলো উপকৃত হৈ আহিছে। স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসাৰ লগতে ইয়াত এম্বুলেন্স সেৱাও উপলব্ধ। বিধানসভা পৰিসৰত তৎকাল চিকিৎসা সেৱা প্ৰদানত এই কেন্দ্ৰই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। অনুষ্ঠানৰ শেষত উপাধ্যক্ষ ডক্টৰ নোমল মমিনে এএলএ লাইভৰ আগত এইদৰে কয়। আজি সৰুকে অনুষ্ঠিতকৈ এটা অনুষ্ঠান আয়োজন কৰিছিলে। খুব আনন্দিত আৰু আজিৰ এই প্ৰগ্ৰামটোত আমি এটাই ভাল কথা হ'ল মানে ইয়াত অনুভৱ কৰিছোঁ যে এই যোৱা 4টা বছৰত 5,000তকৈ অধিক ৰোগীক ইয়াৰ পৰা চিকিৎসা প্ৰদান কৰা হৈছে আৰু 130 গৰাকীতকৈ অধিক প্ৰায় 150 MLA বিধায়ক তথা মন্ত্ৰী তেখেতসকলক ফিজিঅ'থেৰাপি আৰু বেলেগ বেলেগ ট্ৰিটমেণ্ট দিয়া হৈছে। গতিকে ইয়াৰ জৰিয়তে অকল বিধায়ক মন্ত্ৰীয়ে নহয়, ইয়াত থকা ষ্টাফ, তেখেতসকলৰ পৰিয়ালৰ লোক সকলো উপকৃত হৈছে। আৰু এটা খুব সুন্দৰ কথা যে অসম বিধানসভাৰ স্বাস্থ্য সেৱা কেন্দ্ৰত আমাৰ এম্বুলেন্স সেৱা উপলব্ধ আছে আৰু যিটো আগৰ চৰকাৰৰ সময়ত নাছিল। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সময়তে এই স্বাস্থ্য সেৱা কেন্দ্ৰৰ লগত জড়িত হৈ এটা এম্বুলেন্স ছাৰ্ভিছো দিলোঁ। তো ইমাৰ্জেঞ্চি যদি কেতিয়াবা ইমিডিয়েটলি আমি এম্বুলেন্সেৰে কাষত থকা হস্পিটেলত আমি ৰোগীক ইয়াৰ পৰা স্থানান্তৰ কৰিব পাৰোঁ। আৰু গুৱাহাটী মেডিকেল কলেজ আছে, ইয়াৰ পৰা খুব বেছি 6-7 মিনিট টাইম লাগে। তো গতিকে এটা ভাল অনুভৱ। আজি অসম বিধানসভাৰ স্বাস্থ্য সেৱা কেন্দ্ৰ 4টা বছৰ সম্পূৰ্ণ কৰিলে। সকলো ডক্টৰ, নাৰ্ছ, ফিজিঅ'থেৰাপিষ্ট, ফাৰ্মাচিষ্ট, লেব টেকনিচিয়ান সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু অসম বিধানসভাৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ জৰিয়তে তেখেতসকলে পাই থকা যি মেডিকেল ছাৰ্ভিচ, তাৰ কাৰণে মই ইয়াত থকা ডক্টৰ ষ্টাফ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ অসম বিধানসভাৰ হৈ।